হেল্ল' এভৰিৱান, এটা বহুত বেছি ভাল খবৰ আপোনালোকৰ। মানে আপোনালোকে বহুতে অপেক্ষা কৰি আছিলে SSC GD স্কোৰ কাৰ্ড, মানে আপোনালোকে কিমান নাম্বাৰ পাইছে। বহুতেতো ভাবি আছিলে যে মোৰ কিয় নাম অহা নাই বা মোৰ কিয় নাম আহিছে ইমান কম এনচাৰ কৰাৰ পিছতো। বহুতে ভাবিছে যে মোৰ কাট অফতকৈ বেছি আছে, কিন্তু মই কিয় নামটো বিচাৰি পোৱা নাই। মেইন কথাটো হ'ল স্কোৰ কাৰ্ডত আপোনালোকে নিজৰ মাৰ্কছখিনি দেখা পাব। কিছুমানৰ হয়তো নাম্বাৰটো বাঢ়িছে, কিছুমানৰ হয়তো কমিছে। যাৰ কমিছে তেওঁলোকৰ নাম অহা নাই, যাৰ বাঢ়িছে নাম্বাৰ কম পোৱাৰ পিছতো মানে নৰ্মেলাইজেশ্যন নাম্বাৰ বাঢ়িছে তেওঁলোকৰ নাম আহিছে। এতিয়া কথাটো হ'ল কি, স্কোৰ কাৰ্ডখন আপোনালোকে চেক কৰিব পাৰিব আজিৰ পৰা 10 জুলাইলৈকে। এইকেইদিনৰ ভিতৰতে আপোনালোকে SSC GDৰ অফিচিয়েল ৱেবছাইটত চেক কৰিব পাৰে, আৰু লিংকটো ডেছক্ৰিপশ্যনত মোৰ দিয়া আছে টেলিগ্ৰামৰ। তাতে গৈ আপোনালোকে ভিজিট কৰি সুন্দৰকৈ তাতে চেক কৰিব পাৰে নিজৰ স্কোৰ কাৰ্ড। আৰু যিটো নেকি স্কোৰ কাৰ্ডটো চেক কৰি আপোনালোকে কনফাৰ্ম হ'ব পাৰিব যে কাট অফতকৈ মোৰ ইমান নাম্বাৰ বেছি আছে, মই ৰানিং পাছ কৰিলে চাকৰি পাই যাম। এইটো নহয় যে নাম্বাৰ কম পালে যে আপোনালোকৰ কাট অফটো বহুত বেছি যাব, তেনেকুৱা নহয়। কিছুমান কাষ্টৰ নাম্বাৰ কম থাকিলেও নাম আহিব, সেইখিনি কথা আপোনালোকে মূৰৰ পৰা ওলাই নিদিব, কাৰণ পইণ্টত বেছি থাকিলেও আপোনাৰ নাম আহি যাব পাৰে। কিন্তু আপোনালোকে কনফাৰ্ম হ'ব পাৰিব যে মোৰ ইমানখিনি নাম্বাৰ বাঢ়িছে, গতিকে মই এইবাৰ চাকৰিটো পামেই। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰক, টেলিগ্ৰামত লিংক ডেছক্ৰিপশ্যনত দিছে, গৈ আপোনালোকে চেক কৰিব পাৰে। আৰু বেছি দিন হাতত নাথাকে, কিন্তু পিছত আপোনালোকে চেক কৰিব নোৱাৰে। সোনকালে চেকটো কৰি লওক, জানো আপোনালোকৰ কনফিউজ নহয়। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব, আৰু টেলিগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত দি আছে, গৈ জইন হৈ ল'ব একেবাৰে নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।